হ্যালো ফেসবুক ফ্রেন্ড, আপোনালোকে সকলোৱে কেনে আছে? আশা কৰোঁ ভালেই আছে। তো মোৰ ওচৰত আজি এটা আহিছিল পালচাৰ 150 BS6ৰ ফুল ছাৰ্ভিচিং কৰি চলাই চাওঁ যে ক্লাছ ডিছো গৈছে, তাৰপিছত ব্লকো গৈছে, তাৰপিছত গাড়ীটো খোলাৰ পিছত চাওঁ মোবিল নায়েই ইঞ্জিনত, মোটামুটি 50 গ্ৰামমান মোবিল ওলাইছে। তো পিছত খুলিলোঁ খোলাৰ সময় পৰা ভিডিঅ'টো চাওক আপোনালোকে। গাড়ীটোৰ বয়স বেছি হোৱা নাছিল, 5 বছৰ হৈছিল। অৱস্থা একদম খুবেই বেয়া। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু বেলেগকো দেখাৰ সুযোগ কৰি দিব। তো এইটো হ'ল খোলাৰ দৃশ্য। চাওক ভেলভো গৈছে, একদম পুৰা খাই গৈছে তাক। চকুত হালো ব্লক। চাওক কিমান ময়লা হৈছে। সকলোকে দেখাই দিলোঁ, এটা এটা হাই দি দিলে, লাইক দি দিলে। পিছত ব্লগটো লৈ বনাবলৈ গ'লোঁ। বনাই অনাৰ পিছত ধুই চাফা কৰি ক্লাছ ডিষ্টিক চব লগাই আছোঁ। এইটো হ'ল পিষ্টন ৰিং বহাই আছোঁ আমি। চাওক মানে হাতত কালি একদম বহুত কষ্ট এইবিলাক কাম। স্কুলত পঢ়াই ভাল আছিল। এয়া ব্লক লগাই আছোঁ, চাওক এক চান্সতে একদম বহি গ'ল ব্লক। লগোৱাৰ পিছত সেইটো বহাই দিলোঁ। এই টাইমিং চিন দেখা যায় আছে, চাইছে না? টাইমিং চিন বহাই দিলোঁ। পিছত আৰু নামাজৰ সময় হৈছিল, পিছত নামাজো পঢ়িবলৈ গ'লোঁ। এইটো ফিটিং কৰি দি